আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 11.1 কোৱেশ্চন নম্বৰ 4 ইয়াৰ আগত 1 2 3 অলৰেডি কৰা হৈছে যদি কোনোবাই চোৱা নাই আগৰ ভিডিঅ'বিলাক চাই ল'বা তাৰ পিছতে এইটো ভিডিঅ'ত আহিবা তো কোৱেশ্চন নম্বৰ 4 ত চোৱা কোৱেশ্চনটো আমাক কি কৈছে 4 সে ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আঁকিব কৈছে আৰু ইয়াৰ পিছত আন এটা ত্ৰিভুজ আঁকিব কৈছে যাৰ বাহুবোৰ আগৰ সমদ্বিবাহু ত্ৰিভুজটোৰ বাহুবোৰৰ অনুৰূপ বাহুৰ কিমান হয় 1 into 1/2 গুণ হয় তো প্রথম অবস্থাত আমি কিমান লম ভূমিটো 8 সেন্টিমিটার ঠিক আছে স্কেলার হয় তোমালোকে কাট পেন্সিল ইউজ করিবা মই ইয়াতে পেন ইউজ কৰিম যাতে তোমালোকে স্পষ্ট কৰি দেখা পোৱা তো এই আমার 8 সেন্টিমিটার যুক্ত ভূমি যুক্ত হৈ গল এটো মই নামকৰণ কৰি আছো এ আৰু বি বুলি ঠিক আছে এ আৰু বি এতিয়া কি লাগে উন্নতি লাগে আমাক কিমান 4 সেন্টিমিটার তো 4 সেন্টিমিটার উন্নতি ড্র করার কারণে আমি কি করিব লাগিব লম্ব পারপেন্ডিকুলার আমি ড্র করিব লাগিব আৰু এটো তোমালোকে জানা কেনেকৈ ড্র করিব লাগে মই কি কৰিলো এ বিন্দুত কেন্দ্র কৰি যিকোনো এটা ব্যাসাৰ্ধ লম এখিনি লৈছো মই এইটো ব্যাসাৰ্ধ লৈ মই উপৰ ফালে আৰু তল ফালে বৃত্তৰ চাপ আঁকিম ঠিক আছে বুজি পাইছা সেম ব্যাসাৰ্ধ ৰাখিবা আৰু বি বিন্দুত ৰাখিবা ৰাখি আগৰ বৃত্তৰ চাপ কটা কৰি এনেকৈ ড্ৰ কৰিবা উপৰ আৰু তল ফালে দুই ফালে এতিয়া যত কাটিছে এই বিন্দুটোৰ মাজেদি স্কেলৰ হয় তোমালোকে 4 সেন্টিমিটাৰ এটা ৰেখা লৈ লবা 4 সেন্টিমিটাৰ লাগে হা মিডলৰ পৰা লবা একদম চাইছা এইটো কটাকটি কৰা পয়েন্ট আছিল ইয়াৰ মাজেদি যাব লাগিব তো 4 সেন্টিমিটাৰৰ পৰা আমি লব লাগিব কি 4 সেন্টিমিটাৰ লব লাগিব তো 4 সেন্টিমিটাৰ লৈ লোৱা এটা দেখা পাইছা 4 সেন্টিমিটাৰ হৈ গল তো এটো এনেকৈ একচুয়ালি ড্ৰ কৰিব নালাগে তোমালোকে জয়েন কৰিব নালাগে ইয়াতে এটা 4 চিন দি দিবা ঠিক আছে কাৰণ এইটোহে আমি জয়েন কৰিব লাগে বাকি এখিনি আমাক নালাগে ইয়াৰ পৰা তুমি এইটো জয়েন কৰা এনেকৰি সেম তোমালোকে ইফালে জয়েন কৰিবা এইটো তোমালোকে জয়েন নকৰিবা জাস্ট ইয়াতে 4 সেন্টিমিটাৰ হলে ইয়াতে এটা 4 চিন দি দিবা এনেকৈ জয়েন কৰি দিয়া জয়েন কৰাৰ পিছত এইটো তুমি সি পয়েন্ট পাই গলা তো এ বি সি আমাৰ সমদ্বিবাহু ত্ৰিভুজটো হৈ গল ঠিক আছে এইখিনি তোমালোকে ড্ৰ কৰাৰ প্ৰয়োজন নাই জাস্ট ইয়াতে এটা 4 চিন দিবা এতিয়া আমি সূক্ষ্মকোণ বনাব লাগে মানে ৰশ্মি এটা আমি আঁকিব লাগে ঠিক আছে সূক্ষ্মকোণ হোৱা কৰি এতিয়া সূক্ষ্মকোণ হোৱা কৰি ৰশ্মিটো আমি কেনেকৈ ড্ৰ কৰিম আমাক ফ্ৰেকশনটো দিয়া আছে কি 1 into 1/2 দিয়া আছে না এটো তুমি মিশ্র ভগ্নাংশত আছে তো এটো সলভ কৰা 2 into 1 মানে 2 plus 1 3 by কি হ'ব 2 তো ৰশ্মিটো আমাৰ কেইটা ভাগত ভাগ কৰিব লাগিব তিনিটা সমান ভাগত ভাগ কৰিব লাগিব হেতু হিচাপত তোমালোকে ৰশ্মিটো ড্ৰ কৰি লোৱা একিউট এংগল হোৱা কৰি তো মই ইয়াৰ পৰা এনেকৈ লম নিশ্চয় দেখা পাই আছা মই 6 সেন্টিমিটাৰ লৈকে যাম ইয়াৰ পৰা মই 6 সেন্টিমিটাৰ লৈকে আহি গলো ইয়াতে x বুলি ধৰিলো এতিয়া মই কি কৰিম তিনিটা ইকুয়াল পার্টস বনাব লাগে গতিকে যিকোনো লেন্থ মই লম ইয়াতে লইহেনা এনেকৈ তিনিটা পার্টস মই বনাম ইকুয়াল পার্টস হ'ব লাগিব ইয়াতে কাটিলো আৰু সোৱা এটো কত আহে ইয়াতে তো নামকৰণ বিলাকো কৰি দিয়া এটো আমাৰ হ'ব কি a1 a2 and a3 এতিয়া সংযোগ কাৰ লগত কৰিম হয়নে তো সোৱা ফ্ৰেকশনটো হৰত কিমান আছে 2 গতিকে 2 ৰ লগত সংযোগ হ'ব b2 গতিকে b লগত আমি a2 সংযোগ কৰিব লাগিব স্কেলৰ হয় ধুনিয়া কৰি তোমালোকে সংযোগটো কৰি দিবা মই এনেকৈ কৰি আছো কাট পেন্সিল ইউজ কৰা নাই তোমালোকে কিন্তু কাট পেন্সিল ইউজ কৰিবা চাইছা মোৰ লাইনটো অলপ এটো হল আমাৰ BA2 সংযোগ হৈ গল এতিয়া সোৱা BA2 ৰ সমান্তৰাল কৰি আমি A3 ৰ মাজেদি লাইন এটা ওপৰলৈ লৈ যাব লাগিব ইয়াৰ কাৰণে আমি কি কাম কৰিব লাগিব আগৰ নিচিনাই এটা কোৱেশ্চন বুজিলে হৈ যায় তো কম্পাস লাগিব আমাক A2 তোমালোকে পয়েন্টডাল ৰাখা যিকোনো এটা ব্যাসাৰ্ধ লোৱা আৰু এনেকৈ এটা বৃত্তৰ চাপ অঙ্কন কৰি দিবা পাইছা এনেকৈ কাটিবা আকৌ A3 ত ৰাখা ৰাখিনা তোমালোকে এটো এনেকৈ কাটি দিয়া এতিয়া তোমালোকে মেজারমেন্ট লব লাগিব এনেকৈ তো মেজারমেন্টটো লৈ লোৱা এইখিনি ইয়াতে কত কাটিছে তো ইয়াৰ পৰা তোমালোকে
আগৰ চাপটো কাটি দিয়া কৰি চাইছে ক'ত কাটিছে এইটো পইণ্টত হা এইটো পইণ্ট ইফালৰবিলাক নহয় কিন্তু এইটো পইণ্ট তোমালোকে শাৰ্পনাৰৰ জৰিয়তে ধুনীয়া কৰি ইৰেজ কৰি ল'বা তাৰপিছত এইবিলাক ড্ৰ কৰিবা হা তো ইয়াতে তাৰপিছত তুমি এইটো সংযোগ কৰি দিয়া ইয়াৰ মাজেদি যোৱা কৰি হা এইটো পইণ্টত কাটিছে আমাৰ এইটোৰ মাজেদি আমি যাব লাগিব তোমালোকৰ কাৰণে কি হ'ব বি ড্যাশ এইখিনি কাম আমি ওপৰতো কৰিব লাগিব গতিকে যিকোনো তোমালোকে ব্যাসাৰ্ধ ল'বা বি বিন্দুত ৰাখিবা আৰু এইটো এনেকৈ এটা অৰ্ধবৃত্তৰ চাপ অংকন কৰিবা ইয়াৰ পৰা তোমালোকে আগৰ বৃত্তৰ চাপটো কাটি দিয়া এনেকৈ তো ক'ত কাটিছে ইয়াতে এইটোৰ পইণ্টৰ মাজেদি ওপৰলৈ উঠি যোৱা তোমালোকে এই চিটোক ডট ডট কৰি ভৰাই দিয়া আৰু এইটো তোমালোকৰ কাৰণে কি হ'ব সি ড্যাশ দেখা পাইছা তো এইটো আমাৰ অনুৰূপ ত্ৰিভুজটো হৈ গ'ল এ বি ড্যাশ সি ড্যাশ এইটো আমাৰ এ বি সি সমদ্বিবাহু ত্ৰিভুজৰ অনুৰূপ ত্ৰিভুজ ক্লিয়াৰ এতিয়া আমি কি কাম কৰিব লাগিব অঙ্কন প্ৰণালীবিলাক লিখিব লাগে মই লিখি ল'ম তাৰপিছত তোমালোকক বুজাই দি আছোঁ এতিয়া চোৱা অঙ্কন প্ৰণালীখিনি তোমালোকে ধুনীয়া কৰি চাই যাবা মই এবাৰ কৈ দি আছোঁ ৰোমান সংখ্যাৰ অনত লিখা হৈছে এ বি সি এটা সমদ্বিবাহু ত্ৰিভুজ অঙ্কন কৰা হ'ল ড্ৰ কৰিছোঁ এ বি 8 সেন্টিমিটাৰ মানে ভূমিটো আমি 8 সেন্টিমিটাৰ লৈছোঁ আৰু উন্নতি 4 সেন্টিমিটাৰ লোৱা হ'ল ৰোমান সংখ্যাৰ 2ত আমি কি লিখিছোঁ এংগেল বি এ এক্স সূক্ষ্মকোণ হোৱা কৰি এ এক্স ৰশ্মিটা আনিছিলোঁ আমি আৰু এ এক্স ৰশ্মিৰ ওপৰত আমি কেইটা বিন্দু লৈছিলোঁ তিনিটা কি আছিল a1 a2 আৰু a3 লোৱা হ'ল যাতে কেনেকুৱা অৱস্থাত আমি লৈছিলোঁ কেনেকুৱা সিচুৱেশনত a1 ইকুয়াল a1 a2 ইকুয়াল a2 a3 হয় যাতে প্ৰত্যেকটো পাৰ্ট যাতে ইকুয়াল হয় ঠিক তেনেকৈ আমি লৈছিলোঁ ৰোমান সংখ্যাৰ 3ত কি কৰা হৈছিল ba2 সংযোগ কৰা হৈছিল হয়নে আমি সংযোগ কৰিছিলোঁ তাৰ পিছত কি কৰিছিলোঁ ba2 সমান্তৰাল b'(a3) অঙ্কন কৰা হ'ল আৰু b'(a3) এ ab কি কৰিছিল বৰ্ধিত অংশ b' বিন্দুত ছেদ কৰিছিল হয়নে যেতিয়া আমি সমান্তৰাল কৰি ড্ৰ কৰিছিলোঁ তেতিয়া কি কৰিছিলোঁ ab ৰ পৰা আমি কি কৰিছিলোঁ ডট ডট কৰি বঢ়াই দিছিলোঁ b' লৈকে হেতু কথা ইয়াতে স্পষ্ট কৰি লিখা হৈছে ৰোমান সংখ্যাৰ 5ত চোৱা ইয়াতে কি কৰিছে bc সমান্তৰাল b'(c' আমি অঙ্কন কৰিছিলোঁ ইয়াৰ পিছত আৰু b'(c' কি কৰিছিল ac ৰ বৰ্ধিত অংশৰ c' বিন্দুত ছেদ কৰিছে আৰু যেতিয়া ছেদ কৰিছিল তেতিয়া আমি কি কৰিছিলোঁ দেখা পাইছিলোঁ এতেকে a b'(c' টোৱে আঁকিবলগীয়া ত্ৰিভুজ এইটো ত্ৰিভুজে আমাক ড্ৰ কৰিব দিছিল অঙ্কন প্ৰণালীখিনি তোমালোকৰ কমপ্লিট হ'ল এতিয়া আমি সত্যাপনটো চাইলাম ঠিক আছে এতিয়া সত্যাপনত আহি যোৱা তো মই ইয়াতে ৰাফলি এটা ড্ৰ কৰি লৈছোঁ চিত্ৰটো আকৌ তোমালোকক বুজাই দিয়াৰ কাৰণে সত্যাপনত আমি কি লিখিছোঁ a b'(a3) ত্ৰিভুজটো লোৱা হৈছে আৰু ত্ৰিভুজ লোৱা হৈছে a b a2 ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো আমি লৈছোঁ সদৃশ দেখুৱাৰ কাৰণে তো ইয়াতে আমি কি লিখিব পাৰোঁ এইটো কোণ আৰু এইটো কোণ আমি ইকুয়াল দেখাব পাৰোঁ তো এই লিখা হৈছে এংগেল a b'(a3) ইকুয়াল এংগেল a b a2 অনুৰূপ কোণ ইয়াতে লিখি দিবা ৰিজনটো এংগেল a ইকুয়াল এংগেল a কমন এতেকে আমি লিখিব পাৰোঁ ত্ৰিভুজ a b'(a3) ইজ সিমিলাৰ টু ট্ৰায়াঙ্গেল a b a2 ক্লিয়াৰ a শর্ত মতে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যেতিয়া দুটা ত্ৰিভুজ সদৃশ হয় তেতিয়া আমি লিখিব পাৰোঁ a b'/ab মানে ডাঙৰ ত্ৰিভুজৰ সাইড বাই সৰু ত্ৰিভুজৰ সাইড ইকুয়াল আমি লিখিব পাৰোঁ কি a3/a2 এইটো আমি কিয় লিখিব পাৰোঁ সদৃশ ত্ৰিভুজৰ বাহুবোৰ কি হয় সমানুপাতিক হয় বিপিটি থিওৰেমৰ পৰা আমি পাওঁ তো ইকুৱেশ্যন নম্বৰ 1 হৈ গ'ল কিন্তু আমি এইটো কেনেকৈ কৰিছিলোঁ a3/a2 ইকুয়াল কি হয় a3 লৈকে কিমানটা পাৰ্ট আছিল আমাৰ তিনিটা ইয়াতে মই ৰাফলি ড্ৰ কৰিছোঁ গতিকে ইয়াতে তিনিটা পাৰ্ট যেহেতু নাই আগৰ চিত্ৰটোত আছে তোমালোকে তাতে চাই ল'বা ভালদৰে তোমালোকে বুজিয়ে পাইছা তো ইয়াতে কি হ'ব 3/2 তো এইটো লিখা হ'ল ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2 ৰ পৰা আমি যদি চাওঁ তো এইটো আৰু এইটো সেমে কেনসেল আউট হ'ব থাকিব কি ab'/ab ইকুয়াল 3/2 থাকিব এইটো আমাৰ নতুন কৰি এটা ইকুৱেশ্যন হৈ যাব ইকুৱেশ্যন নম্বৰ কিমান 3 এতিয়া সিমিলাৰলি আমি কি দেখাব পাৰোঁ যে ত্ৰিভুজ a b'(c' সদৃশ হ'ব কাৰ লগত a b c ৰ লগত তো এইটো আমি লিখি দিছোঁ আৰু ইয়াতে কি লিখিব লাগিব a শর্ত মতে বাৰে বাৰে আমি প্ৰমাণটো কৰি দেখাব নালাগে এতিয়া আমি কি কাম কৰিব পাৰোঁ ab'/ab ইকুয়াল b'(c'/bc ইকুয়াল ac'/ac কিয় লিখিব পাৰোঁ যেহেতু এই দুয়োটা ত্ৰিভুজ সদৃশ গতিকে সদৃশ ত্ৰিভুজৰ বাহুবোৰ সমানুপাতিক হয় ইকুৱেশ্যন নম্বৰ কিমান আহিব এই ক্ষেত্ৰত 5 যেতিয়া ইকুৱেশ্যন নম্বৰ 5 পালো আমি তো ইকুৱেশ্যন 4 আৰু 5 ৰ পৰা আমি কি পাম ইকুৱেশ্যন এইটো ইকুৱেশ্যন আমি কিমান পাইছোঁ 4 হ'ব এইটো হয়নে ইকুৱেশ্যন নম্বৰ 4 ইকুৱেশ্যন 3 আৰু 4 ৰ পৰা আমি কি পাম যেহেতু ইকুৱেশ্যন 3 ত ab'/ab ইকুয়াল 3/2 হয় আৰু এইখিনিৰ মান প্ৰত্যেকটো বাহুৰ সাইডৰ সমানুপাতিক হয় গতিকে প্ৰত্যেকটো সাইডৰ মান কি হ'ব 3/2 হ'ব গতিকে ইয়াতে লিখা হ'ল
এই ক্ষেত্ৰত আমি যদি কি কৰোঁ সিঙ্গেল এ বি ডেছৰ মান ওলাওঁ তেনেহ'লে এ বি ইকুৱেল ৰাইট হেণ্ড ছাইডত যায় 3/2 লগত কি হ'ব মাল্টিপুলটো দেখাই দিলে হ'ল বি ডেছ চি ডেছ ৰাখিলে আমি কি হ'ব বি চিটো ইকুৱেল ৰাইট হেণ্ড ছাইডত যায় 3/2 লগত পূৰণ হ'ব সেইটো দেখাব লাগিব এ চি ডেছটো ৰাখি দিলে তোমাৰ এ চিটো যায় কি হ'ব 3/2 লগত পূৰণ হ'ব তো এইখিনি আমাৰ কাৰণে কি হ'ব প্ৰমাণিত হৈ গ'ল কমপ্লিট নিশ্চয় বুজি পাইছা ভিডিও ভাল লাগিলে নিশ্চয় কমেন্ট কৰিবা শেয়াৰ কৰিবা লগতে কোন চেপ্টাৰৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট লাগে মোক কমেন্টত নিশ্চয় অৱগত কৰি দিবা সেইটো চেপ্টাৰৰ পৰা মই ভিডিও বনোৱাৰ কাৰণে ট্ৰাই কৰিম থ্যাংক ইউ